নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল লাষ্টাৰ্ছ এডুকেট। 2019 চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা চিটেটৰ ছ'চিয়েল ছায়েন্সৰ প্ৰশ্নটো আমি আলোচনা কৰি আছোঁ। আগৰ তিনিটা ভিডিঅ'ত মুঠ 45টা প্ৰশ্নটো আলোচনা কৰা হৈছে। ডেছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে চাই ল'ব। 2019 চনৰ পেপাৰখনৰ আজি অন্তিম ভিডিঅ'। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 76, কনচিডাৰ দ্য ষ্টেটমেণ্ট অন প্ৰজেক্ট মেথড ইন ছ'চিয়েল ছায়েন্স টিচিং। সমাজ বিজ্ঞানৰ শিক্ষণত প্ৰজেক্ট মেথডৰ ওপৰত কেইটামান ষ্টেটমেণ্ট দি আছে। ABCD, চুজ দ্য কাৰেক্ট অপশ্যন। তাৰে কোনটো শুদ্ধ সুধিছে। আমি ষ্টেটমেণ্টকেইটা চাওঁ হওক। ষ্টেটমেণ্ট এ দি আছে, ইট ইজ ইনস্পায়াৰ্ড বাই প্ৰেগমেটিক পাৰ্চপেক্টিভ। প্ৰজেক্ট মেথডটো দিছিলে কিলপেট্ৰিকে, আৰু কিলপেট্ৰিকে এই প্ৰজেক্ট মেথডটো জন ডিৰ প্ৰেগমেটিক ফিলচফিৰ ওপৰত বেছ কৰি দিছিলে। চ' এইটো প্ৰেগমেটিক পাৰ্চপেক্টিভৰ পৰা ইনস্পায়াৰ্ড হয়। ষ্টেটমেণ্ট এ কাৰেক্ট। ষ্টেটমেণ্ট বি দি আছে, ইট টাৰ্ণছ লাৰ্নাৰ্ছ ইনটু এ ডিছকভাৰাৰ। প্ৰজেক্ট কৰি থাকোঁতে ছাত্ৰ ছাত্ৰীসকলে কেতিয়াবা নতুন নতুন আৱিষ্কাৰ কৰে। চ' ষ্টেটমেণ্ট বি কাৰেক্ট। ষ্টেটমেণ্ট চি আছে, ইট ইজ এণ্টাৰলি এ টিচাৰ চেণ্টাৰ্ড মেথড। প্ৰজেক্ট মেথডত কি হয়, টিচাৰজন এক্টিভ হৈ নাথাকে, ইনএক্টিভত থাকে, আৰু ষ্টুডেণ্টে মানে কি এক্টিভ হৈ থাকে। চ' এইটো টিচাৰ চেণ্টাৰ্ড মেথড নহয়, এইটো চাইল্ড চেণ্টাৰ্ড মেথড হয়। ষ্টেটমেণ্ট চি ৰং। ষ্টেটমেণ্ট ডি আছে, ইট এলাউজ লাৰ্ণিং থ্ৰু চেল্ফ ডাইৰেক্টেড এক্টিভিটি। তেওঁলোকে নিজে হাতে কামে কৰি শিকে। ষ্টেটমেণ্ট ডি কাৰেক্ট। আৰু আমি কাৰেক্ট ষ্টেটমেণ্ট কি পালোঁ, এ বি ডি অপশ্যন ক'ত আছে, অপশ্যন থ্ৰী। চ' এই কাৰেক্ট এনচাৰ হ'ব অপশ্যন থ্ৰী। Question number 77. A social science teacher willing to encourage with a constructivist perspective would view the learners as. ৰচনাত্মক দৃষ্টিকোণৰ পৰা চাব খোজা সমাজ বিজ্ঞানৰ এগৰাকী শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক কি ৰূপত দেখিব। ইয়াৰে অপশ্যন এ আছে, কিউৰিয়াছ টু এক্সপ্ল'ৰ অন ছ'চিয়েল প্ৰচেছ। সামাজিক প্ৰক্ৰিয়াবিলাকত অনুসন্ধান কৰি তোলা। শুদ্ধ। অপশ্যন বি আছে, ইমাজিনেটিভ অন দ্য বেচিছ অফ চ'ৰ্চেছ। উৎসৰ ওপৰত ভিত্তি কৰি তেওঁলোকক কাল্পনিক কৰি তোলা। শুদ্ধ। অপশ্যন চি আছে, ট্ৰাইং টু ছাজেষ্ট চলিউশ্যনছ টু প্ৰব্লেমছ। সামাজিক কিবা সমস্যাৰ যদি সন্মুখীন হৈছে তাৰ সমাধানৰ পৰামৰ্শ আগবঢ়োৱা। শুদ্ধ। অপশ্যন ডি আছে, পষ্টপনিং ডিছকাশ্যনছ অন কণ্ট্ৰভাৰ্চিয়েল ইছ্যুজ ফৰ হায়াৰ এডুকেশ্যন লেভেল। উচ্চ শিক্ষাৰ বাবে বিতৰ্কিত বিষয়ৰ পৰা স্থগিত কৰি ৰখা। ভুল। চ' ইয়াৰ কাৰেক্ট আমি কি পালোঁ, এ বি চি ক'ত আছে, অপশ্যন টু। চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন টু। Question number 78. Which of the following may be very helpful towards making social science curriculum more inclusive? Social science কাৰিকুলামক অধিক ইনক্লুচিভ কৰি তোলাৰ ক্ষেত্ৰত তলৰ কোনটো হেল্পফুল হ'ব সুধিছে। এ দিয়া আছে, এনগেণ্ডাৰিং দ্য কাৰিকুলাম। পাঠ্যক্ৰমক কি কৰি তোলা, জেণ্ডাৰ সম্বন্ধিত কৰি তোলা। শুদ্ধ। অপশ্যন বি আছে, ইউনিফৰ্ম ইনষ্ট্ৰাকশ্যন এণ্ড এ ফিক্স টিচিং ৱে ইন ক্লাছৰুম। শ্ৰেণীকোঠাত এটা এক ধৰণৰ নিৰ্দেশনা দিয়া আৰু ফিক্স টিচিং ৱে আৰু এক ধৰণৰ পদ্ধতিৰে শিক্ষাদান কৰা। সেইটো শুদ্ধ নহয়, কিয়নো বিভিন্ন কেটেগৰীৰ ডিফাৰেণ্ট কেটেগৰীৰ ছাত্ৰ ছাত্ৰী থাকে, শ্ল' লাৰ্ণাৰ, ৰেপিড লাৰ্ণাৰ থাকে। চ' এটা টিচিং মেথড বা এটা ইউনিফৰ্ম ইনষ্ট্ৰাকশ্যন ইউজ কৰিলে নহ'ব। বি ৰং। অপশ্যন চি দি আছে, এংগেজিং উইথ ডিফাৰেণ্ট চ'ৰ্চেছ ছ'চিয়েল এজ ৱেল এজ ছাপৰ্টেড কণ্টেক্সট। বিভিন্ন উৎসৰ সৈতে তেওঁলোকক এংগেজ কৰি তোলা। কেনেকুৱা উৎস, ছ'চিয়েল এজ ৱেল এজ ছাপৰ্টান। সামাজিক অফিচিয়েল অধিকাৰী আৰু নিম্নবৰ্গীয় উৎসবিলাকৰ সৈতে তেওঁলোকক এংগেজ কৰি তোলা। কাৰেক্ট হয়। অপশ্যন ডি আছে, ওৱান এক্সাম পেপাৰ ফিটিং অল লাৰ্ণাৰ্ছ। সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে এখনেই এক্সাম পেপাৰ। সেইটো ভুল, কিয়নো অল কেটেগৰী লাৰ্ণাৰ্ছ ছেম কেটেগৰী লাৰ্ণাৰ নাথাকে। চ' ইয়াৰ কাৰেক্ট হ'ল এ আৰু চি। এ আৰু চি ক'ত আছে, অপশ্যন টু। চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন টু। Question number 79. Why should students learn to be critical? ছাত্ৰ ছাত্ৰীসকল কিয় ক্ৰিটিকেল হ'ব শিকে বা বিবেচনাত্মক হ'বলৈ কিয় শিকে। এই অপশ্যন ওৱান আছে, টু পইণ্ট আউট ফ্ল'জ এণ্ড বিং চিলিনিকেল এবাউট এভৰিথিং। তেওঁলোকে কি কৰে, টু পইণ্ট আউট ফ্ল'জ এণ্ড বিং চিলিনিকেল এবাউট এভৰিথিং। আসোঁৱাহসমূহ তেওঁলোকে আঙুলিয়াই দিয়ে, আঙুলিয়াই দিবৰ কাৰণে, এণ্ড বিং চিলিনিকেল এবাউট এভৰিথিং, আৰু সকলোবিলাকৰ প্ৰতি কি হ'বৰ কাৰণে, দোষৰূপী হ'বৰ কাৰণে। অপশ্যন টু দি আছে, টু মেইনটেইন দ্য ষ্টেটাছ কিউ ইন দ্য ছ'চাইটি। অপশ্যন থ্ৰী আছে, টু আণ্ডাৰষ্টেণ্ড হাউ ইছ্যুজ আৰ ৰিলেটেড টু দ্য অন লিভছ। অপশ্যন ফ'ৰ, টু এপ্ৰিচিয়েট ইউনিফৰ্ম এণ্ড হোমোজেনিয়াছ পাৰ্চপেক্টিভ। ইয়াৰে কুৱেশ্যনটো সুধিছে, হোৱাই শুড ষ্টুডেণ্টছ লাৰ্ণ টু বি ক্ৰিটিকেল।
ছাত্ৰ ছাত্ৰীসকলক ক্ৰিটিকেল হ'বলৈ শিকে। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন 3 টু আণ্ডাৰষ্টেণ্ড হাউ ইছ্যুজ আৰ ৰিলেটেড টু দেয়াৰ অন লিভছ। তেওঁলোকৰ নিজৰ জীৱনৰ সৈতে কেনেকৈ ইছ্যুজবিলাক সম্পৰ্কিত হয় সেইটো বুজি পাবৰ কাৰণে। Question number 80. Select the example that replaces diversity from the following examples. তলত কেইটামান এক্সাম্পল দিয়া আছে, তাৰে কোনটো পৃথক সেইটো সুধিছে। এতিয়া কোনটো চাওঁ। Sharuj got the chance to go to school while Nirmala did not get the chance to go to school. Sharuj স্কুললৈ যাবলৈ সুবিধা পাইছিলে আৰু নিৰ্মলে পোৱা নাছিলে। অপশ্যন বি দি আছে Ellen belongs to a poor family while Simon's family is very rich. এলেনৰ ফেমিলি কি দৰিদ্ৰ পৰিয়াল বুলি কৈছে আৰু চিমন হৈছে very rich family. Option 3 দি আছে Raghu does not want to include Suresh in the football team because he comes from a particular community of society. ৰঘুৱে কি কৰিছে সুৰেশক এটা ফুটবল টিমত ইনক্লুড কৰিব বিচৰা নাই, কিয়নো সি এটা পাৰ্টিকুলাৰ ছ'চাইটি এটা পাৰ্টিকুলাৰ সম্প্ৰদায়ৰ পৰা আহিছে। অপশ্যন 4 আছে পৰিটোজ নন গুড বাংলা হুৱেজ সুচিতা স্পিক্স হিন্দী। পৰিটোছে কি ধুনীয়া বাংলা ক'ব জানে আৰু সুচিতা কি ক'ব যে হিন্দী ক'ব জানে। ইয়াৰে 1 2 3 যিকেইটা এক্সাম্পল আছে গোটেইকেইটা ছ'চাইটিৰ লগত ৰিলেটেড। প'ৰ ৰিচ সেইটো ডিফাৰেঞ্চ দেখা আছে। ইয়াৰে যিটো এক্সাম্পল ইয়াৰ লগত ৰিলেটেড নহয় সেইটো হৈছে কি অপশ্যন 4 পৰিটোজ নন গুড বাংলা হুৱেজ সুচিতা স্পিক্স হিন্দী। চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন 4. Question number 81. A social science excursion trip in a school involved in a visit to Zero, Bomdila, Namdapha National Park, Tawang, and Lejang Village. On which medium could you ask the students to mark the 2 states they had visited? সমাজ বিজ্ঞানৰ কি কৈছে এটা এক্সকাৰশ্যন ভ্ৰমণলৈ গৈছে। ভ্ৰমণ কৰিবলৈ গৈছে জিৰো বমদিলা নামদফা নেশ্যনেল পাৰ্ক টাৱাং এণ্ড লেজাং ভিলেজ। এতিয়া সুধিছে অন হুইচ মিডিয়াম কোনটো মাধ্যমত কুড ইউ আস্ক দ্য ষ্টুডেণ্টছ টু মাৰ্ক দ্য 2 ষ্টেটছ দে হেভ ভিজিটেড। তেওঁলোকে ভ্ৰমণ কৰা ৰাজ্যকেইখনক কোনটো মাধ্যমত তেওঁলোকে কি কৰিব ইংগিত দিবলৈ ক'ব। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন 3 অৰুণাচল প্ৰদেশ এণ্ড মণিপুৰ অন এ মেপ। কিয়নো এই ঠাইকেইখন ক'ৰ হয় অৰুণাচল প্ৰদেশ আৰু মণিপুৰ হয়। চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন 3. Question number 82. Contemporary understanding of social science pedagogy encourages teachers to do all of the following except. সমসাময়িক বুজনি সমাজ বিজ্ঞান পেডাগগীৰ সমসাময়িক বুজনিয়ে শিক্ষাৰ্থীক কি কৰিছে শিক্ষকক তলৰ চাৰিটাৰ ভিতৰত কোনটো কৰিবলৈ উৎসাহিত নকৰে। অপশ্যন এ আছে encourage learners to learn by reading local experiences of others and finding about their own. Option 2 আছে promoting all learners to give identical answers to questions so that all improve. Option C appreciate learners' ability to make questions on a given subject content and accepting it as a valid test of learning. Option 4 আছে give opportunities to learners to use their knowledge develop in the classroom at concrete situation. ইয়াৰ correct answer হ'ব option 2 promoting all learners to give identical answers to questions so that all improve. সকলো ছাত্ৰ ছাত্ৰীকে একেধৰণৰ উত্তৰ দিবলৈ উৎসাহিত কৰা যাতে সেইটো সমানে কি হয় ইম্প্ৰুভ হয়। Question number 83. The following is not an example of gender stereotyping. Gender stereotyping এটা এক্সাম্পল নহয় বুলি কৈছে। জেণ্ডাৰ ষ্টিৰিঅ'টাইপিং মানে হৈছে কি বইজ এণ্ড গাৰ্লছৰ ডিফাৰেঞ্চিয়েট কৰা। এতিয়া আমি অপশ্যনকেইটা চাওঁ। ওৱানত দি আছে অনলি বইজ বিং এনকাৰেজ টু পাৰ্টিচিপেট ইন ফুটবল টুৰ্ণামেণ্ট। ফুটবল টুৰ্ণামেণ্টত অনলি বইজকে কি কৰা হয় পাৰ্টিচিপেট কৰিবলৈ এনকাৰেজ কৰা হয়। অনলি বইজক কৰা হয় মানে কি গাৰ্লছক কৰা নহয়। চ' এইটো জেণ্ডাৰ ডিফাৰেঞ্চ আহি গৈছে। অপশ্যন 2 আছে অনলি দ্য গাৰ্লছ ইন দ্য ক্লাছ আস্ক টু ডেকৰেট দ্য ক্লাছ বৰ্ডখন ডেকৰেট কৰিবৰ কাৰণে অনলি ছাত্ৰীসকলকহে কোৱা হয়। ইয়াতো জেণ্ডাৰ ডিফাৰেঞ্চ আহিছে। ল'ৰাসকলক কোৱা নহয় অনলি ছাত্ৰীকহে কোৱা হয়। ঠিক আছে while boys try to monopolize the class discussions attention is given to both girls and boys to encourage participation হয়। ইয়াত কি কৈছে ছাত্ৰ ছাত্ৰীক সকলোকে ল'ৰা আৰু ছোৱালীক সকলোকে পাৰ্টিচিপেট কৰিবলৈ এনকাৰেজ কৰা হয়। অপশ্যন 4 আছে বইজ এণ্ড গাৰ্লছ আৰ মেড টু চিট ইন ছেপাৰেট ৰ'জ ফৰ এনজয়িং ডিচিপ্লিন ইন এ ক্লাছত ডিচিপ্লিন মেইনটেইন কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে কি হয় ল'ৰা আৰু ছোৱালী পৃথক পৃথকে পঢ়াবলৈ দিয়া হয়। ইয়াতে সুধিছে জেণ্ডাৰ ষ্টিৰিঅ'টাইপিং নহয় সুধিছে মানে জেণ্ডাৰ ডিফাৰেঞ্চ ক'ত নাই। ইয়াতে জেণ্ডাৰ ডিফাৰেঞ্চ নাই অপশ্যন 3 both while boys try to monopolize the class discussion attention is given to both girls and boys to encourage situation. ল'ৰা আৰু ছোৱালীক সমানে কি কৰে
এটেনশ্যন দিয়া হয় বা পাৰ্টিচিপেট কৰিবলৈ এনকাৰেজ কৰা হয়। চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন 3. কুৱেশ্যন নম্বৰ 84. ইফেক্টিভ টিচিং ছ'চিয়েল চায়েন্স উড ৰিকুৱেৰ। সমাজ বিজ্ঞান শিক্ষণটো কি হয় ইফেক্টিভ কৰি তুলিবৰ কাৰণে কি প্ৰয়োজন? অপশ্যন এ আছে পাৰ্পিচুৱেটিং অল কালচাৰেল প্ৰেক্টিচেছ অফ দ্য পাষ্ট। অতীতৰ যিমানবিলাক সাংস্কৃতিক প্ৰথা আছিলে সেইবিলাক বৰ্তমান বজাই ৰাখিবৰ কাৰণে। অপশ্যন বি দি আছে ক্ৰিটিকেল এনালাইচিছ অফ লিটাৰী টেক্সট হাউচ এভাৰ অল দে মে বি। সাহিত্যৰ ক্ষেত্ৰৰ সমালোচনাত্মক বিশ্লেষণবিলাক কৰিবৰ কাৰণে সেইবোৰ যিমানেই পুৰণি নহওক কিয়। অপশ্যন চি আছে ডিছকাৰ্ডিং অল চ'ৰ্চেছ হুইচ আৰ নন টেক্সুৱেল। যিবিলাক চ'ৰ্চ নন টেক্সুৱেল নহয় সেইবিলাক ডিছকাৰ্ড কৰা বা নিষ্কাশন কৰা। অপশ্যন ডি আছে গিভিং প্ৰাইমেচি টু ট্ৰাইংগুলেশ্যন অফ চ'ৰ্চেছ। চ'ৰ্চবিলাকৰ ট্ৰাইংগুলেশ্যনৰ ওপৰত প্ৰাইমেচি দিয়া। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি আৰু ডি ক্ৰিটিকেল এনালাইচিছ অফ লিটাৰেচি টেক্সট হাউচ এভাৰ অল দে মে বি and this is giving primacy to triangulism. B আৰু D correct. So correct option হ'ব option 3 B and D only. Question number 85. Sensitivity on social justice in a classroom can be encouraged by. Option A আছে incorporating contemporary experts from people's struggles and histories of advocacy during classroom discussion. Option B keeping the understanding of the historical context of Indian social milieu in the context of unequal power equations. Option C is engaging in classroom discussions on the constitutional provisions on social justice. Option D is promote corporal punishment on the defaulting children. Here social justice to কেনেকৈ এনকাৰেজ কৰিব পাৰি বুলি কৈছে। ইয়াৰ কাৰেক্ট এ বি চি কাৰেক্ট হয়, ডিটো কাৰেক্ট নহয়। চ' এ বি চি ক'ত আছে? অপশ্যন 2 কাৰেক্ট হয়। কুৱেশ্যন নম্বৰ 86. পেডাগগি অফ হিষ্ট্ৰী উড ট্ৰাই টু। হিষ্ট্ৰী পেডাগগি কি কৰিব চেষ্টা কৰে? অপশ্যন এ দি আছে কনষ্ট্ৰাক্ট হিষ্ট্ৰী অন দ্য বেচিছ অফ চ'ৰ্চেছ। অপশ্যন বি আছে ট্ৰেছ কণ্টিনিউটি এণ্ড চেঞ্জ ইন দ্য ছ'চিয়েল প্ৰচেছ ইন হিষ্ট্ৰী। অপশ্যন চি history engages with differences in interpretations and accept the dominant community's views. Option D history view events by situating them within socio-political context of a particular period. Yare A B D correct হয়, C to correct নহয়. So correct answer হ'ব option 2. Option 2 correct. Question number 87. The right to pollution-free air has been recognized as part of which particular fundamental right in India? Right to pollution-free air. প্ৰদূষণমুক্ত বায়ুৰ অধিকাৰক ভাৰতৰ কোনটো মৌলিক অধিকাৰৰ এটা অংশ হিচাপে চিনাক্ত কৰাইছে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ল অপশ্যন 2 লাইফ, জীৱনৰ সৈতে। কুৱেশ্যন নম্বৰ 88. হু কইন দ্য ফ্ৰেজ ইউনিটি ইন ডাইভাৰ্চিটি টু ডেছক্ৰাইব ইণ্ডিয়া? ভাৰতবৰ্ষ বৰ্ণনা কৰিবৰ কাৰণে কোনে ইউনিটি ইন ডাইভাৰ্চিটি বৈচিত্ৰৰ মাজত একতা এই ফ্ৰেজটো কইন কৰিছিলে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন 1 জৱাহৰলাল নেহৰু। Question number 89. How many members in Lok Sabha are nominated and not elected? লোকসভালৈ কিমানজন মেম্বাৰ নমিনেটেড হয় আৰু ইলেক্টেড নহয়? ইয়াৰ কাৰেক্ট এনচাৰ হ'ল অপশ্যন 3 2. আজি ভিডিঅ' লাষ্ট কুৱেশ্যন আৰু 2019 চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত চিট এটাৰ ছ'চিয়েল চায়েন্সৰ পেপাৰ লাষ্ট কুৱেশ্যন এইটো। Question number 90. In 2006, the form of government in Nepal changed from monarchic to 2006 চনত নেপালৰ চৰকাৰ ৰাজতন্ত্ৰৰ পৰা ক'লৈ সলনি হৈছিলে? ৰাজতন্ত্ৰৰ পৰা ক'লৈ সলনি হৈছিলে? লোকতন্ত্ৰলৈ, অৰ্থাৎ ডেম'ক্ৰেচি। চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন 3. আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত। যদি ভাল লাগিল চাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব যাতে পৰৱৰ্তী ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে পায়। ধন্যবাদ।